এটা বাস্তৱ ঘটনা। মাক দেউতাকৰ সৈতে একমাত্ৰ ল'ৰাটো। দেউতাকে হাজিৰা কৰে, তাক পঢ়ুৱাই আছে, আৰু মাকে সদায় ঘৰতে কাম বন কৰি খাই আছে আৰু। বহুত মৰমত তুলি তুলি ডাঙৰ কৰিছে তাক। পঢ়াটো সি ভাল। মাক দেউতাকৰ আশা সি ডাঙৰ হৈ কিবা এটা কৰিব, দেউতাকৰ কষ্টখিনি পাতলাই দিব। ঠিকে আছে, কিন্তু ল'ৰা যেতিয়া অবুজ হয়, তেতিয়া মাক দেউতাকে কিদৰে বুজাব? কেতিয়াবা মাকৰ আঞ্জাত নিমখ চোকা হৈ যায়, আৰু সি তেতিয়া নাখাওঁ, কি বনাইছ বুলি দলিয়াই দিয়ে। আৰু কেতিয়াবা হালধি অকমান যদিও বেছি হয়, তেতিয়াও সি নাখাওঁ, এইবোৰ কি বনাইছ বুলি দলিয়াই দিয়ে। অকনমান কথাতে তাৰ বহুত বেছি খং উঠে। মাকক কয়, দেউতাইহে ঘৰখন চলাই আছে, তইনো দিনটো কি কৰ? ভাতকেইটা বনাওতেও যদি তই নিমখ কণ হালধিকণ জোখত দি ভাতকেইটা খুৱাব নোৱাৰ, তেতিয়াহ'লে তই কি কৰিবি? তইতো অকনো কষ্ট নকৰ, পইচা পাতিতো দেউতাৰে ঘটে। আচলতে হয় বাৰু, প্ৰায় ক্ষেত্ৰত তেনে ল'ৰা ছোৱালী আছে বাৰু, মাক দেউতাকক ভাল ব্যৱহাৰ নকৰা। এদিন মাক অসুস্থ হৈ পৰিল। মাকে ভাত বনাব নোৱাৰা হ'ল। দেউতাকৰ সময় নাই, কামলৈ নগলেও ঘৰখন নচলে। সেইবাবে মাকে এদিন ইমানেই অসুস্থ হ'ল যেন বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হ'ল। আৰু সেইদিনা সি ভাত বনাবলগীয়া হ'ল। আৰু যেতিয়া ভাত বনাবলে পালে, মানে ক'বলে সহজ, ভাত বনোৱাটো বহুত সহজ কাম, কিন্তু যি একেবাৰে কৰা নাই, তাৰ বাবে কিন্তু সহজ নহয়। নিমখ ক'ত, হালধি ক'ত, তেল ক'ত, চাউল ক'ত, দালি ক'ত, এইবোৰ বিচাৰি থাকোতে তাৰ বহুতখিনি সময়ে পাৰ হৈ গ'ল। আৰু সেইদিনা সি ইমান গৰমত ভাত বনাই, তাৰ ঘামে সেদি তাৰ অৱস্থা জুৰুলা জুপোলা হৈ গৈছে। সি অনুভৱ কৰিছে সেইদিনা, মাকে এনেই ঘৰখন চলাই থকা নাই, ভাতকেইটা বনাওতেই কষ্ট নোহোৱাকে থকা নাই। সেইদিনা সকলোৱে ভাত খালে। দেউতাকতো নোখোৱাকে কামলৈ গুচি গ'ল, খাবলে সময় নহ'ল। ক'লে মই কিবা এটা কিনি খাই ল'ম। আৰু মাকক ভাত দিলে, আগতীয়াকৈ মাকক খাবলৈ দিলেহি। মাক যিহেতু অসুস্থ আছিল, মাকে চুপ চাপ খাই উঠি গ'ল। তাৰপিছত সি যেতিয়া খোৱা পাতত বহিছে, তেতিয়া সি জিভাখন কুচাই আনিছে। মানে বহুত বেছি নিমখ চোকা হৈছে, হালধি তিতা হৈ গৈছে। কিন্তু সি তেতিয়া ভাবিছে, ইমান নিমখ চোকা, ইমান হালধি তিতা, মায়ে বাৰু কেনেকৈ খালে? মাৰতো গাটোও ভাল নহয়। তেতিয়া সিটো খাব নোৱাৰিলে, সি সকলো পেলাই দিলে। আৰু লাহেকৈ মাকৰ ওচৰলৈ গ'ল, মাকক সুধিলে, মা তই বাৰু কেনেকৈ খালি? ইমান নিমখ চোকা, হালধি তিতা। আৰু একো নকলেও যে নিমখ চোকা, হালধি তিতা হ'ল বুলি। তেতিয়া মাকে ক'লে, বোপাই তই ইমান গৰমত কষ্ট কৰি বনাইছ, মই বাৰু কিয় পেলাই দিওঁ? তোক কিয় খং কৰো? তইতো জানি বুজি নিমখ চোকাকে ধৰা নাই। বা তইতো জানি বুজি হালধি তিতাকে দিয়া নাই। হৈ যায় মানুহৰ কেতিয়াবা ভুল। তই যদি কৰি থাক, কামৰ অভিজ্ঞতা এদিন তোৰো হ'ব। আৰু তোৰো নিমখ চোকা নহয়। গতিকে এদিন যেনিবা তই বনালি চোকাকে, কিন্তু বৰ মৰম আৰু হেঁপাহত বনাইছ। গতিকে মই খাই দিলো দে, সেনেকেই। তেতিয়া সি বহুত লাজ পালে, কাৰণ সিটো বহুত আপত্তি কৰি ভাত দলিয়াই দিছিল। আৰু সেইদিনা বুজি পালে, আচলতে মা কোন হয়। মা সদায় মায়েই। তোমালোককো কৈছো, মায়ে যদি কেতিয়াবা নিমখ চোকাকে দিয়ে বাৰু, বা পুৰুষসকলক কৈছো, আপোনাৰ পত্নীয়ে যদি কেতিয়াবা নিমখ চোকাকৈ দিয়ে, তেতিয়া আপুনি গালি গালাজ নাপাৰিব। সদায়তো তেনে নকৰে, কেতিয়াবা অজানিতে অকনমান ভুল হ'ব পাৰে। তাৰ বাবে যে আপুনি বহুত বেছি কথা শুনাব, বহুত বেছি কব, সেইটো জৰুৰী নহয়। কেনেকুৱা লাগিলে? ভাল লাগিলে জনাব।